নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আমাৰ এই চেনেলৰ জৰিয়তে বিশেষকৈ ৰাজ্যৰ যি অপ্ৰাথমিক বিদ্যালয় আছে আৰু প্ৰাথমিক বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহৰ বাতৰিসমূহ মই সময়মতে যোগতাও আৰু আপোনালোকৰ এটি লাইক আৰু সাবস্ক্ৰাইবে আমাক সদায় ভিডিঅ'সমূহ প্ৰস্তুত কৰাত অনুপ্ৰাণিত কৰি আহিছে। আশা কৰোঁ আমাৰ চেনেলটোৰ সাবস্ক্ৰাইব কৰি ল'ব আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আমাৰ এই চেনেলৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এইবাৰ যি লোকসভাৰ নিৰ্বাচনৰ যি ৰিজাল্ট সেই ৰিজাল্টৰ পিছত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ আমি আশা কৰা অনুসৰি নিশ্চয় ভাল খবৰ আহিব। অতি কম সময়ৰ ভিতৰত মানে বিদ্যালয়সমূহ প্ৰাধিকৃত কৰা হ'ব, প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। আৰু এইবাৰ তাৰ মাজতে এটি ভয়ংকৰ খবৰ আহি গৈছে। দৰ্পণ পৰ্টেলত নাই কোনো ব্যৱস্থা। ভেঞ্চাৰ বিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উঠিছে। ছাত্ৰ ছাত্ৰীসকলৰ যি এডমিশ্যন সেই এডমিশ্যন দৰ্পণ পৰ্টেলত তাৰ কাৰণে এটি অভিযোগ আহিছে। সেই বিষয়ে আমি ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় জানিবলৈ সক্ষম হ'ব। 2024-25 বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰধানকৈ দৰ্পণ পৰ্টেলত এই শিক্ষানুষ্ঠানবোৰক অন্তৰ্ভুক্ত নকৰাৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। এই সংক্ৰান্তত সংস্থাৰ সভাপতি হৰমোহন বৰা আৰু প্ৰধান সম্পাদক অমৰজ্যোতি শইকীয়াই জনোৱা অনুসৰি দৰ্পণ পৰ্টেলত ৰাজ্যৰ ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষাৰ্থীক নামভৰ্তি কৰাৰ কোনো সুযোগ দিয়া হোৱা নাই। ফলত ৰাজ্যৰ প্ৰায় 64খন ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী এতিয়া বন্ধ হৈ পৰাৰ উপক্ৰম হোৱা বুলি সভাপতি প্ৰধান সম্পাদকে জানিবলৈ দিছে। ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ পৰা MDM অৰ্থাৎ দুপৰীয়াৰ আহাৰ আৰু ফ্ৰী টেক্সটবুক অৰ্থাৎ বিনামূলীয়া পাঠ্যপুথি আৰু সাজ পোছাক আদি বন্ধ কৰাৰ পাছত এইবাৰ নামভৰ্তিৰ ক্ষেত্ৰতো এক বাধা আৰোপ কৰাৰ পৰিলক্ষিত হৈছে। এই কথা জনাই হৰমোহন বৰাই কয় যে বিগত বৰ্ষৰ 12 এপ্ৰিলত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সংস্থাৰ এটা দলে শিক্ষামন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল আৰু সভাত শীঘ্ৰে আইন সংশোধন কৰি ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাধিকৰণ আৰু সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠানতেই মধ্যাহ্ন ভোজন পুনৰ বহাল ৰখাৰ ব্যৱস্থা কৰা আৰু সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি সমাৱেশ আৰু নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী বাইচাইকেল যিটো চাইকেল প্ৰদান কৰাৰ সেই সিদ্ধান্ত লোৱা হৈছে। যদিও এতিয়ালৈকে কিন্তু ইয়াৰ কাৰ্যকৰী ব্যৱস্থা কৰা নাই। মাজতে MDM পুনৰ বাহাল ৰখা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কেন্দ্ৰৰ দোহাই দি এই ইছ্যুটো তল পেলাবলৈ চেষ্টা কৰিছে। দৰ্পণ পৰ্টেল যোগে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সুযোগ নাপালে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংস্থাটোৰ নেতৃত্বই। ইফালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে এই সংক্ৰান্তত কয় যে মাধ্যমিক শিক্ষা সঞ্চালকৰ অনুমতিপ্ৰাপ্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীকহে দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তিকৰণৰ সুবিধা দিয়া হৈছে। ভেঞ্চাৰ শিক্ষানুষ্ঠানে এই সুবিধা নাপাব বুলি তেওঁ কয় যে স্পষ্টকৈ জনাইছে। বিশেষকৈ ভেঞ্চাৰ শিক্ষকসকলক শিক্ষানুষ্ঠানসমূহক বঞ্চিত কৰা হৈছে বুলি স্পষ্টকৈ জনাইছে। বিভাগীয় অনুমতি থাকিলে সংসদে তেনে শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীক নামভৰ্তিৰ ক্ষেত্ৰত বাধা দিয়াৰ কোনো প্ৰশ্নই নাই বুলি প্ৰকাশ কৰে। বিষয়টোৰ সংক্ৰান্তত ৰাজ্যৰ ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰীসমূহলৈ 2022 আৰু 2023 বৰ্ষত জাননী প্ৰেৰণ কৰা হ'ব বুলি জনাইছে। ইফালে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ একাংশ শিক্ষকে বিষয়টো সংক্ৰান্তত মাধ্যমিক শিক্ষা সঞ্চালকক সাক্ষাৎ কৰিছে যদিও এয়া চৰকাৰৰ সিদ্ধান্ত বুলি কৈ দায়িত্ব এৰিছে। দৰ্পণত নামভৰ্তিৰ সুযোগৰ পৰা বঞ্চিত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত এতিয়া কি হ'ব সেয়া সময়ে ক'ব আৰু সময়ত হ'ব এয়া লক্ষণীয়। বিশেষকৈ মাননীয় হৰমোহন বৰা ডাঙৰীয়াই এই ক্ষেত্ৰত প্ৰথমৰ পৰাই মাত মাতি আহিছে আৰু তেওঁৰ একমাত্ৰ যি কষ্ট আৰু ত্যাগ একমাত্ৰ তেওঁৰ সহযোগত যি ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এক বলিষ্ঠ পদক্ষেপ। নিশ্চয় এই শিক্ষকসকলৰ সমস্যা সমাধান কৰা হ'ব আৰু
গম পোৱা অনুসৰি আপোনালোকৰ যি ৰাজ্যৰ যি ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ নিৰ্বাচন যিটো ৰিজাল্ট ফলাফলৰ পিছত এটি ভাল পজিটিভ খবৰ আহিব বুলি জানিব পৰা গৈছে আৰু নিশ্চয় আপোনালোকৰ সমস্যা অতি সোনকালে সমাধান হওক